জানৰ শিৰত বাবুৰ সেন্দুৰ। চিৰদিনলৈ এক হোৱাৰ পণ ল'লে জান বাবুৱে। উদুলি মুদুলি ৰভাতলি। বেশ কিছুদিন ধৰি চৰ্চিত এখন বিয়া অৱশেষত হ'লগৈ। বেলতলাৰ বাবুৰ হৈ মদঘৰীয়াৰ জানে শিৰত বোলালে সেন্দুৰ। বহুত ভাল লাগিছে। ভাবিছিলে নে এনেকুৱা দিন এটা আহিব? এনেকুৱা দিন এটা আহিব বুলি কল্পনা কৰা নাছিলোঁ, কিন্তু প্ৰথম এই আশ্ৰমতে লগ পাইছোঁ আৰু ক'তো লগ পোৱা নাই। এতিয়া উগুল ঠুগুল লাগি আছে নেকি মনটো? উগুল ঠুগুল লাগিছে। তাৰ প্ৰথম গানটোত কি গানটোত মহৎ হ'ল, অচিনাকি ভণ্টিজনী নাজানো ক'ত ঘৰ, আছে নেকি কোনো তোমাৰ মৰমত, জান দিবিহিনে নাই ঐ বুকুৰে মৰম, যদিহে কোনো কাষে চপা নাই, মৰম চেনে দিমে গৈ দিমে উপচাই। এই বহু চৰ্চিত বিয়াখন বেলতলাৰ প্ৰমোদ তালুকদাৰ সৰণী বৃদ্ধাবাসৰ ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালা আৰু মদঘৰীয়াৰ মাতৃনিবাসৰ ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰাৰ। সেই ৰভাতলি আজি উদুলি মুদুলি। দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ মাজত আকৌ এইদৰেই চলিছে কথাৰ কটাকটি। আমি ইয়াৰ পৰাই নিমন্ত্ৰণ দিছো, কইনা ওলাই আহক। দিব লাগিব। জোৰোণ আদৰিবলৈ তামোল পাণ লৈ কইনাঘৰীয়াই অপেক্ষা কৰিছে। সেইদৰে আকৌ দৰাঘৰীয়াইও তামোলৰ থোক কইনাৰ সাজপাৰ গহনালৈ প্ৰৱেশ কৰিছে। আৰু তাৰ মাজতে সমাজৰ মাজলৈ এইদৰেই কইনাক আদৰি অনা হৈছে। কইনাৰ উগুল থুগুল হিয়া, দুচকুত আনন্দৰ অশ্ৰু। তাৰ মাজতে দৰাঘৰীয়াই কইনাৰ শিৰত বাবুৰ নামত আঁকি দিলে সেন্দুৰ। কইনা ঘৰত আকৌ দৰা ঘৰৰ বাবে বিধে বিধে ব্যঞ্জনো সাজু কৰা হৈছে। এই বিয়াখনৰ বাবে বহুজনেই অপেক্ষা কৰিছিল, বহুজন আকৌ উৎসুকতাৰে উপভোগ কৰিবলৈ আহিছে। মইতো 6 মাইলৰ পৰা, চ' আমি মানে 2 দিন 3 দিনৰ পৰা আহি আছোঁ, চ' খবৰ ল'ব আহি আছোঁ আৰু আমি আয়োজনতো লাগি আছোঁ। চ' আজি এই দিনটোৰ কাৰণে আমি বহুত অপেক্ষা কৰি আছিলোঁ। চ' আজি এই দিনটো আহি ফুল্লি এক্সাইটেড, গোটেই দিনটো কেনেকৈ কি হ'ব আৰু আইতাক চাবলৈও এক্সাইটেড। তামোল পাণ দৈ, তাৰপিছত আপোনাৰ অলংকাৰ গোটেইখিনি কাপোৰ গোটেই অনা হৈছে। ভাল লাগিছে, পুৰা হেৰি আৰু ভাল লাগিছে। কালিৰ পৰা কিমান ভাল লাগি আছে, ফূৰ্তি। দুটাকৈ বৃদ্ধাবাসৰ দুগৰাকী আৱাসীক এইদৰেই চিৰদিনৰ বাবে এক কৰাই দিয়া হ'ল। কাৰণ ককা যেনেকৈ চিৰকুমাৰ হৈ আছিল, আইতাও ৬৫ বছৰ ধৰি অবিবাহিত হৈ আছিল। ভগৱানে আমাক পঠাইছে যে বিয়াখন পাতি দিয়া, আৰু সেই কৰ্তব্য আমি পালন কৰিছোঁ আৰু তেওঁলোকে সুখী হওক তাৰে কামনা কৰিছোঁ। ৰাইজকো অনুৰোধ জনাইছোঁ তেখেতসকলৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে ভালেই থাকে সদায়। দুয়োৰে যুগ্ম জীৱনলৈ নিউজ লাইভ পৰিয়ালেও জনালে আন্তৰিক শুভকামনা। কেমেৰা পাৰ্চন কানু টাইডৰ সৈতে অভিলাষ চাবৰা, নিউজ লাইভ।